নমস্কাৰ সকলকে পুৱাৰ সম্ভাষণাৰে আৰম্ভ কৰি লৈছোঁ ২৭ নৱেম্বৰ বুধবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনাযুক্ত। মনোকৰ ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজি দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আৰু আজি হ'ল ২৭ নৱেম্বৰ ২০২৪ বুধবাৰ। অসমীয়া লেখেৰে ১৪৩১ ভাস্কৰাব্দৰ আজি আঘোণ মাহৰ ১১ দিন। আজি কৃষ্ণা দ্বাদশী তিথি। আজি সূৰ্যোদয় পুৱা ৫:৫৪:৪৫ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৪:২৮:৫ আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ যোগ আয়ুষ্মান আৰু কৰণ হ'ল কলপকৰণ। আজি কোনো শিশুৰ যদি জন্ম হয় তেওঁৰ ৰাশি হ'ব কন্যা ৰাশি, শুদ্ধ বৰ্ণ হ'ব মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আজি অস্তুতৰ মতে বুধৰ দশা লাভ কৰিব আৰু বিংশোত্তৰ মতে মংগলৰ দশা লাভ কৰিব। আৰু আইডৰটো হ'লে আজি হ'ব ১৫ দিনীয়া বিশ্বাযোগ। আনহাতে আজি মৰণৰ দুখ হ'ব এপদ। মনোকল ৰাখিবলৈ মূল ভিডিঅ'লৈ যোৱাৰ আগত এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক উপকৃত কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। বন্ধুসকল, প্ৰথমে জনাব বিচাৰিছোঁ ১২টা ৰাশিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আৰু মেঘ ৰাশিৰ বিষয়ে জনাব বিচাৰিছোঁ। আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত আৰ্থিকভাৱে লাভ হোৱাৰ যোগ থাকে। হঠাৎ আপোনাৰ পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে বা আপোনাৰ ক'ৰবাত পইচা ষ্টক হৈ থকাবোৰ আপুনি ৰিটাৰ্ণ পাব। আজি আপোনাৰ কাৰণে সেই হিচাপে ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতিৰ যোগ আছে। আপোনাৰ পূৰ্বতে হৈ থকা বেমাৰ আজাৰো ঠিক হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল খবৰ আহিব পাৰে। গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন বুলি ক'ব পাৰি। অৱশ্যে এটা কথা মন কৰিব, আপুনি যাতে কোনো ক্ষেত্ৰতে এলাহ নকৰে, অৰ্থাৎ এলাহ আপুনি ত্যাগ কৰিব লাগিব। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আৰ্থিক দিশত আজি আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে। আপোনাৰ স্বাস্থ্য উন্নত হ'ব। ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ যোগ থাকে। ৰাজনীতি যদি আপুনি ব্যস্ত তেনেহ'লে ৰাজনীতিৰ ক্ষেত্ৰত আপোনাৰ দক্ষতাৰ পৰিচয় পাব। পৰিয়ালৰ শান্তি আহিব, অৰ্থাৎ পৰিয়ালত যি সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাবোৰ আজিৰ পৰা নাইকিয়া হ'ব। আজি আপোনাৰ কাৰণে ভাল খবৰ আহিব। আৰু সা সম্পত্তিক লৈ আপুনি কোনোদিনে মূৰ নুঘূৰাব, অৰ্থাৎ আপুনি কোনো মতানৈক্য সৃষ্টি নকৰিব। সা সম্পত্তি আপোনাৰ কাৰণে পজিটিভ আছে আৰু ভৱিষ্যতো থাকিব। আজি আপোনাৰ কাৰণে ভাল খবৰ। ইয়াৰ ভিতৰত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, বিবাহৰ উপযোগী যদি হৈ আছে বা উপযুক্ত বয়স হৈ আছে তেনেহ'লে আজি বিবাহৰ কথা আপুনি পাতিব পাৰে। অৰ্থাৎ আজি আপোনাৰ কাৰণে ভাল দিন। শিল্পী কলা কুশলীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল দিন। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু আপুনি কোৱা কথা বহুতে আপোনাৰ লাগি শুনাৰ দিন। আজি আপুনি য'তে যি কথা কয় সেই কথা সকলোৱে আপোনাৰ আখৰে আখৰে পালন কৰিব আৰু সামাজিকভাৱে আপুনি আজি মান সন্মান পাব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। আৰ্থিকভাৱে ভাল দিন হ'ব আৰু ঠিক তেনেকৈ পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব। আপোনাৰ আৰু পত্নীৰ মাজত যদি কিবা সমস্যা হৈ আছিলে সেই সমস্যাও দূৰ হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল খবৰ বুলি বা ভাল দিন বুলি ক'ব পাৰি। আনহাতে যিসকলে কৰ্মস্থান বিচাৰি আছে তেওঁলোকৰ কাৰণে কৰ্মস্থান পোৱাৰো যোগ আছে। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব। গতিকে সমস্যা বা টেনশ্যন ল'বলগীয়া কথা নাথাকে। অৱশ্যে এটা কথা আপুনি মন কৰিব, যিসকল ছাত্ৰ ছাত্ৰী হয় তেওঁলোকৰ ক্ষেত্ৰত কিন্তু আজি কিছু কষ্ট হ'ব। ঘৰুৱা সম্পদ আপোনাৰ এনেই আহিব আৰু ঘৰুৱা সম্পদ আপোনাৰ বৃদ্ধি হোৱাৰ যোগ থাকে। আৰু পৰিয়ালত আজি আপোনাৰ কাৰণে পজিটিভ খবৰ আহিব। পৰিয়ালৰ পৰা আপুনি ভাল খবৰ পাব। আপোনাৰ সন্তানেই হওক বা আপোনাৰ ককাই ভাই হওক, তেওঁলোকৰ আজি যিকোনো ভাল খবৰত আপুনি উৎফুল্লিত হ'ব পাৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি সাৱধান হ'ব লাগিব। আপোনাৰ কষ্ট বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, অৰ্থৰ ক্ষেত্ৰতে হওক, অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰতে আপোনাৰ সমস্যা আহিব। গতিকে টকা পইচা খৰচ কৰোঁতে আপুনি সাৱধান হোৱাটো দৰকাৰ। সৰু সৰু কামবিলাকত আপুনি মাথা নঘূৰাব আৰু বা যুক্তি তৰ্কত নালাগিব। আপুনি ওচৰ চুবুৰীয়াৰ লগত আজি কোনো ক্ষেত্ৰতে মতবিৰোধৰ কাম বা মতবিৰোধ হোৱাৰ কথা নক'ব। আজি সেই ক্ষেত্ৰত আপোনাৰ মানহানি হোৱাৰো যোগ থাকে। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। আপোনাৰ ঘৰুৱা হিংসাৰ বলি হোৱাৰ যোগ থাকে। বন্ধুবৰ্গৰ পৰা আপুনি প্ৰতাৰিত হোৱাৰ যোগ থাকে।
গতিকে ঘৰত বা বন্ধুবৰ্গৰ ওচৰত কথা কওঁতে কাম কৰোঁতে আপুনি সাৱধান, তেওঁলোকৰ লগত সমিল মিলাই কাম কৰিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নাই। আজি আপোনাৰ বুকুৰ বিষ, পেটৰ বিষ বা তেনেকুৱা ধৰণৰ বিষজাতীয় সমস্যাই আপোনাক কোঙা কৰিব। ৰাজহুৱা ব্যস্ততা থাকিলেও আপুনি কিন্তু সন্মান নাপাব। আজি ৰাজহুৱা ব্যস্ততাৰ আপুনি স্বীকৃতি নাপাব। গতিকে ৰাজহুৱাভাৱে আপুনি কাম কৰিব পাৰে, কিন্তু সেই কামৰ আপুনি যেতিয়া স্বীকৃতি নাপায়, বহু ক্ষেত্ৰত আপুনি উদাস হ'বলগীয়া হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছতে যদি বৃশ্চিক ৰাশি লয়, যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আপুনি কোৰ্ট কাছাৰীৰ লগত জড়িত, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। ৰাইজৰ লগত থাকি আপুনি কাম কৰক, আজি ৰাইজৰ লগত থাকি আপুনি স্বীকৃতি পাব, আপোনাৰ কাৰণে ভাল হ'ব আৰু পত্নীৰ পৰা এটা ভাল খবৰ পাব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু ব্যৱসায়িক উন্নতিৰ যুগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব, আজি আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ, যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে যাত্ৰা পথ আপোনাৰ কাৰণে ভাল হ'ব। আজি আপুনি য'লৈকে নাযায় তাৰ এটা ভাল ৰিজাল্ট পাব। আপুনি কৰি থকা কামবিলাক আপোনাৰ উন্নতমানৰ হ'ব, মনৰ আশাবোৰ আপোনাৰ পূৰ্ণ হোৱাৰ যোগ থাকে। আপোনাৰ নিজৰ প্ৰতিভাৰ বলত আজি সমাজৰ পৰা স্বীকৃতি আদায় কৰিব পাৰিব, আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ, যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি কিছু ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো দৰকাৰ। বৰ এটা পজিটিভ নাথাকে, আপুনি কৰা কামৰ ৰিজাল্ট আজি দেৰিকৈ পাব। উন্নত চিন্তা ভাৱনাৰ জৰিয়তে আপুনি যিমানেই কাম নকৰক লাগিলে ক'ৰবাত নহয় ক'ৰবাত আপুনি হতাশাৰ সন্মুখীন হ'ব, অৰ্থাৎ কামত আপোনাৰ বেমেজালি আহিব। যিসকলে চৰকাৰী চাকৰি বা কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো সমস্যা আহিব, বা প্ৰাইভেট জব হওক, চৰকাৰী চাকৰি হওক, তেওঁলোকে বছৰৰ পৰা গালি খোৱা বা তেওঁলোকে যি কাম কৰিছে সেই কামত হয়তো মনোযোগ দিব নোৱাৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ, যদি আপোনাৰ কুম্ভ ৰাশি হয় বৰ এটা পজিটিভ নাথাকে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সমস্যাত ভুগিবলগীয়া হ'ব পাৰে আৰু লগতে আপোনাৰ ঘৰখনৰ পিতৃ মাতৃ বা পৰিয়ালৰ কোনো সদস্য আজি বেমাৰত ভুগিব পাৰে। গতিকে সেই কথা আপুনি সাৱধান হ'ব লাগিব। আজি আপোনাৰ প্ৰেম প্ৰীতি বা পৰিয়ালৰ লগত বা আপোনাৰ পতি পত্নীৰ মাজত ক'ৰবাত নহয় ক'ৰবাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কথা কাম এইবিলাক কৰোঁতে সাৱধান হোৱাটো জৰুৰী। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে আজিৰ দিনটো। আজিৰ দিনটো মানসিক ডিষ্টাৰ্বেঞ্চ খুব বেছি থাকিব, গতিকে সিদ্ধান্তবিলাক আজি নোলোৱাই ভাল। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ, যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজি অত্যন্ত আপোনাৰ ভাল দিন, ভাল বা খবৰ আহিব। কাৰ্যদক্ষতা কৰ্মস্পৃহা আপোনাৰ আজি থাকিব, যাৰ কাৰণে আপুনি ৰাজহুৱা স্বীকৃতি, আপোনাৰ কৰ্মত সফলতা লাভ কৰিব, ৰাজসাহায্য লাভ কৰাৰ যোগ থাকে। আজি আপোনাৰ বুদ্ধিৰ বলত আপুনি উচ্চ আসন পাব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব আৰু যিসকলে গীত মাত অৰ্থাৎ কবিতা এইবিলাকৰ লগত জড়িত, অৰ্থাৎ কলা কৌশলী বা শিল্প সাহিত্যৰ লগত জড়িত, তেওঁলোকৰ কাৰণে আজি ভাল খবৰ আছে। আজি আপোনাৰ কাৰণে পজিটিভ হ'ব আৰু যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আজি আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শত লৈ কাম কৰিলে আপোনাৰ স্বীকৃতি বা আপোনাৰ যি প্ৰমোশ্যন বা আপোনাৰ যি আপোনাৰ কাৰণে লাভ হোৱাৰ যোগ আছে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন বুলি ক'ব পাৰি আৰু আপোনাৰ কৰ্মত আজি স্বীকৃতি পাব। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।